हेलो एभ्रिवान कुकिंगर ठायातर अन्य एटी भिडिओলৈ আপোনালোক সকলোকে স্বাগতম আৰু আজি এইটো এটা স্টেনসিল কেকৰ ডিজাইন আপোনালোকলৈ বুলি আগবঢ়াইছো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু এই তাৰ কাৰণে যেটো আমি স্টেনসিল কেকৰ ডিজাইন বনাম গতিকে আমি কেকটো যেতিয়া আমি কমপ্লিট কৰা হৈ গল মানে আমাৰ আইচিং কৰা হৈ গল তাৰ পিছত কেকটো 1 আৱাৰৰ কাৰণে আপোনালোকে ফ্ৰিজিং কৰি লব আৰু এবোৰ হৈছে স্টেনসিল আপোনালোকে বেকাৰীৰ যিবোৰ বস্তু দোকানত পায় মেটেৰিয়েল সব বিলাক তাত পাব নহলে তাত নাপালে আপোনালোকে অনলাইন অৰ্ডাৰ কৰি লব পাৰে আৰু বহুত মানে বেলেগ বেলেগ ডিজাইনৰ স্টেনসিলৰ এনেকুৱা পেপাৰ আহে আপোনালোকে যেটো আপোনালোকৰ নিজৰ চইচৰ হয় এটো লৈ লব পাৰে আৰু এতিয়া মই স্টেনসিলখন লৈ ধুনিয়াকৈ দুটা সাইডত টুথপিক লগাই দিলো যাতে স্টেনসিলত আমাৰ অলপো গ্যাপ নাথাকে কিয়নো গ্যাপ থাকিলে আমাৰ যেটো ডিজাইন এই ডিজাইনটো অলপ মানে ভালকে নোলাব হকটকে ওলাব এটা বহুত হকট এটা লেয়াৰত ওলাব গতিকে আমি এনেকুৱাকে টুথপিক লগাই দিলে একেবাৰে গাত মানে লাগি ধৰি থাকিব তেতিয়া আমাৰ ডিজাইনটো ভাল হ'ব আৰু যিমানে পাৰে আপোনালোকে কেকটো মানে ফ্ৰিজিং কৰিবই 1 ঘণ্টাৰ কাৰণে হলো কেকটো ফ্ৰিজিং কৰিবই নহলে এই ডিজাইন মানে স্টেনসিলৰ ডিজাইনটো ধুনিয়াকে নোলাব মানে ফিনিশিং আপোনালোকে ভাল নাপাব আৰু এই সব মই পিংক কালাৰ লৈছো পিংক কালাৰত মই স্টেনসিল খনৰ ওপৰত এনেকুৱা একেবাৰে পাতলকে এটা লেয়াৰ মই মাৰি দিছো আৰু যিমানে পাৰে স্টেনসিলৰ কাৰণে যেটো ক্ৰীম লব মানে ডিজাইনৰ কাৰণে হেখিনি অকনমান সফট ক্ৰীম লব যে মানে বেছি হাৰ্ড ক্ৰীম নলব আৰু এই সব কিমান ধুনিয়াকৈ ডিজাইনটো ওলাইছে আসলতে বাটাৰ ক্ৰীমত হলে মানে এবোৰ বেছি ভাল হয় আৰু যেহেতু আমি এতিয়া হুইপ ক্ৰীমত কৰিছো গতিকে ডিজাইনটো অকনমান ইফাল হ'বই স্টেনসিল বাটাৰ ক্ৰীমত বেছি পাৰফেক্ট হয় আৰু এটো আমি এতিয়া হুইপ ক্ৰীমত কৰিছো যেহেতু আৰু ক্ৰীম দি কৰিছো কিছুমানে পাৰিলে স্প্ৰে দি কৰে যেটো পাউডাৰ স্প্ৰে দিও কৰে আৰু আপোনালোকে তেনেকৈ কৰিব পাৰে ক্ৰীম নলগাই স্টেনসিলৰ ওপৰত ক্ৰীম নলগোৱাকে পাউডাৰ স্প্ৰেও কৰি লব পাৰে এতিয়া মই বেক সাইডটো কৰিছো যেটো এটা সাইড হৈ গল আমাৰ আৰু ইটো সাইড কৰিছো আৰু এই সব ধুনিয়াকৈ এৰাই দিছো কিমান ধুনিয়া এটা এফেক্ট ওলাই গৈছে তেনেকুৱাকে গোটেই সাইডখিনি কৰি ললো কৰি লোৱাৰ পিছত আমি ওপৰত যেটো টপটো তাতো অকনমান কৰিম বুলি ভাবিছো আপোনালোকে নকৰি যদি এনেকে ওপৰটো নকৰে তাত কিবা ফুল কিবা কিবি দি দিব পাৰে আৰু যেহেতু মই এতিয়া কৰিম বুলি ভাবিছো গতিকে মই তেনেকুৱা এটা সেম এফেক্ট উলিয়াই হাইলাইট হৈ যাব উলিয়াই দিলে গতিকে মই তেনেকুৱাকে কৰি দিছো আৰু এতিয়া এখন আমি উঠাই দিম উঠাই দিয়াৰ পিছত চাব কিমান ধুনিয়াকৈ এটা ডিজাইন ওপৰত বহি গৈছে এয়া চাওক লাহে লাহে উঠাই দিছো আৰু এইটো একেবাৰে বহুত মৰম লগা ডিজাইন ওলাই গৈছে আৰু এতিয়া যেহেতু আমাৰ অকনমান কৰবাত বেয়া হৈছে আৰু সেইখিনি আমি ঢাকিবৰ কাৰণে আমি বৰ্ডাৰটো মাৰিবই লাগিব আৰু যেহেতু বাটাৰ ক্ৰীমত বেছি পাৰফেক্ট হয় ফিনিশিং বহুত ধুনিয়া হয় হুইপ ক্ৰীমত অকনমান ইফাল হ'বই গতিকে এনেকুৱাকে যিখিনি ঢাক খুৱাব লাগে সেইখিনিত আপোনালোকে কিবা এটা ডিজাইন কৰিবই লাগিব আৰু মই 1M নজলৰ সহায়ত এটো এটা বৰ্ডাৰ মাৰি দিছো আমাৰ তলটো হৈ গৈছে আৰু সেম এনেকুৱাকে ওপৰটো মই কৰি দিছো ওপৰটো সেম 1M নজলৰ সহায়ত মই হোৱাইট ক্ৰীমত লৈছো আৰু যদি ইচ্ছা কৰে আপোনালোকে বেলেগো কিবা ডিজাইন দিব পাৰে বা বেলেগ কালাৰো ল'ব পাৰে আৰু মোক এনেকুৱাই ভাল লাগিছে গতিকে মই এনেকুৱাকে কৰিছো আৰু কাস্টমাৰে যেটো মোক কৈছে একেবাৰে লাইট কালাৰত উলিয়াব কৈছে গতিকে মই একেবাৰে যিমান পাৰো সিমানে লাইট কালাৰত উলিয়াবলৈ চেষ্টা কৰিছো আৰু এতিয়া আমাৰ এয়া হৈ গৈছে আৰু ওপৰত মই কেইটামান আৰ্টিফিশিয়াল বল লগাই দিম বুলি ভাবিছো আৰু এয়া মই লৈছো হোৱাইট গোল্ডেন এটা অফ হোৱাইট হয় আৰু গোল্ডেন আৰু সিলভাৰ কালাৰৰ কেইটামান আৰ্টিফিশিয়াল বল মই লগাই দিছো এয়া আৰু এটা নন এডিবল বাটাৰফ্লাই লগাই দিছো আৰু আমাৰ কেকটো কমপ্লিট হৈ গল কেকটো চাই কেনেকুৱা লাগিলে ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্ট কৰিব আৰু আকৌ এটা নতুন ভিডিও সৈতে আকৌ আহিম আজিলৈ ইমানে আহিছো সকলোকে বহুত বহুত ধন্যবাদ